অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আচলতে কাৰ অধ্যক্ষ? তেওঁ বিধানসভাৰ অধ্যক্ষ নে ভাৰতীয় জনতা দলৰ অৰ্থাৎ বিজেপিৰ অধ্যক্ষ? এই প্ৰশ্নটো শেহতীয়াভাৱে মনলৈ বাৰে বাৰে আহি আছে আৰু আমি ডিকেবি ফেক্টৰ দৰ্শকসকলৰ পৰা জানিব খুজিছোঁ আপোনালোকে কি ভাবে 2021 চনৰ 21 মেত অসম বিধানসভাৰ মাননীয় অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা বিশ্বজিৎ দৈমাৰীয়ে তেওঁ সাংবিধানিক পদ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰিছেনে? প্ৰকৃতাৰ্থত তেওঁ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিব পাৰিছেনে? প্ৰকৃতাৰ্থত তেওঁ বিধানসভাত অংশগ্ৰহণ কৰা প্ৰতিটো দলৰ প্ৰতিনিধিৰ অধ্যক্ষ হ'ব পাৰিছেনে? BLTৰ পৰা BPF হোৱা, BPFৰ পৰা বিজেপি হোৱা, বিজেপি হৈ বিধানসভাৰ অধ্যক্ষ পদত অলংকৃত হোৱা, অধিষ্ঠিত হোৱা বিশ্বজিৎ দৈমাৰীৰ শেহতীয়া কৰ্মকাণ্ডই এই কথাবোৰ ভাবিবলৈ বাধ্য কৰাইছে। আমি খুব চমুকে দুটামান কথা ক'ব খুজিছোঁ। কংগ্ৰেছে 5 গৰাকী বিধায়কক নিলম্বন কৰিছে, বৰখাস্ত কৰিছে তেওঁলোকৰ দলৰ পৰা আৰু তেওঁলোকে তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বহুদিন আগতে অধ্যক্ষৰ ওচৰত আবেদন জনাইছিল। মন কৰিব, যিকেইগৰাকী বিধায়কে ক্ৰছ ভোটিঙেই হওক বা লোকসভাৰ সময়ত বা লোকসভাৰ পূৰ্বে মুকলিকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন জনাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছিল, তেনে কিছু বিধায়কক, কিছুমানে 5জন বিধায়কক কংগ্ৰেছে বৰখাস্ত কৰিছে আৰু তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰাৰ কাৰণে আবেদন কৰিছে। আৰু আশ্চৰ্যকৰভাৱে এতিয়ালৈকে মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেওঁলোকৰ পদসমূহ, বিধায়কৰ পদসমূহ খাৰিজ কৰা নাই। কিয় কৰা নাই? আমাৰ প্ৰশ্ন, এই বিধায়ক কেইগৰাকী যদি বিজেপিৰ হ'লহেঁতেন তেতিয়াহ'লে খাৰিজ হ'লহেঁতেন নে নাই? আনহাতে হিমাচল প্ৰদেশতো তদ্ৰুপ ঘটনা ঘটি গৈছে। তাতো তেনেকৈ নীতি আদৰ্শ জলাঞ্জলি দি দলৰ পৰা বৰখাস্ত হোৱা 6 গৰাকী বিধায়কক হিমাচল প্ৰদেশৰ অধ্যক্ষই 15 দিনৰ ভিতৰত খাৰিজ কৰিছে, বিধায়ক পদ খাৰিজ কৰিছে। আনকি বিধায়ক পদ খাৰিজ কৰা সেই 6 গৰাকী জনপ্ৰতিনিধিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়তো তেওঁলোকৰ আবেদন খাৰিজ কৰে আৰু অধ্যক্ষৰ সিদ্ধান্তই বাহাল ৰাখে। এতিয়া অসমত কিয় হোৱা নাই? মানে অসমত নোহোৱা কাৰণ কি? এইকাৰণে হোৱা নাই নেকি যে তেওঁলোকে বিধায়ক পদত থাকিয়ে মুকলিকৈ ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন জনাইছে? মানে কি? আৰু এটা কথা মাজতে কৈ দিছোঁ, হিমাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ মাননীয় কুলদীপ সিং পাঠানে স্পষ্টভাৱে কৈছে যে কংগ্ৰেছৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হোৱা এই 6 বিধায়কক এণ্টি ডিফেশ্যন আইনৰ অধীনত তেওঁলোকৰ পদসমূহ খাৰিজ কৰা হৈছে। অসমত কিয় কৰা নাই? কিয় কৰা নাই? এয়া অসমৰ মাননীয় অধ্যক্ষৰ পক্ষপাতিত্বমূলক আচৰণ নহয়নে? এয়া অসমৰ মাননীয় অধ্যক্ষৰ সংবিধান বিৰোধী কাম কাজ কৰা হোৱা নাইনে? মাননীয় দৈমাৰী ডাঙৰীয়াই যি কৌশলপূৰ্ণভাৱে, যি চাতুৰালিৰে এই বিধায়ক কেইগৰাকীক অৰ্থাৎ পৰোক্ষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত থকা কংগ্ৰেছৰ বৰখাস্ত হোৱা বিধায়ক কেইগৰাকীক ৰক্ষণাবেক্ষণ দিছে, সেয়া কিন্তু সাধাৰণ জনতাৰ চকুত পৰিছে। কংগ্ৰেছৰ প্ৰতীক চিহ্নত জয়যুক্ত হৈ নিৰ্বাচিত হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ কংগ্ৰেছৰ বিৰোধী দলৰ হৈ কাম কৰি থাকিলে দলে বৰখাস্ত কৰিবই। গতিকে দলে বৰখাস্ত কৰা এগৰাকী বিধায়ক কেনেকৈ আৰু বিধায়ক হৈ থাকিব? তেওঁতো বিধায়ক হৈ থাকিব নোৱাৰে। আইনে নকয়। যদি নকয়, কিয় কৰা হোৱা নাই? হয়তো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ায়ো আইনৰ দোহাই দি কথাটো অকণমান লেহেমীয়া কৰিছে। তেওঁ জানে মানে নকৰাকৈ থাকিব নোৱাৰে, কিন্তু আইনৰ সুৰুঙাৰ বা আইনৰ দোহাই দি তেওঁ এই বিষয়টো অকণমান দূৰলৈকে লৈ গৈ আছে, লেহেমীয়া কৰি লৈ গৈ আছে, সময় কটাই আছে, যাৰ ফলত সকলোবোৰ বিধায়কে পাব পৰা সকলোবোৰ সা সুবিধা যাতে বিজেপি সমৰ্থিত বা বিজেপিৰ শুভাকাংক্ষী কংগ্ৰেছৰ বৰখাস্ত বিধায়ক কেইগৰাকীয়ে পাই থাকে। এই নহয় জানো? একদম ক্লিয়াৰকৈ ক'ব গ'লে এই কথাটোৱে নহয় জানো? কংগ্ৰেছৰ পৰা বৰখাস্ত হোৱা বিধায়ক কেইগৰাকী হ'ল ৰহাৰ শশীকান্ত দাস, মঙলদৈৰ বসন্ত দাস, বৰাকৰ কমলক্ষ দেৱ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদ, আনহাতে চেয়াৰমান আলীও বৰখাস্ত হৈ আছে। গতিকে এই কেইগৰাকী বিধায়কক কিয় এতিয়াও মানে খাৰিজ কৰা হোৱা নাই? ডাঙৰ প্ৰশ্ন। আৰু নিশ্চয় এই প্ৰশ্নৰ অন্তৰালত অধ্যক্ষ দৈমাৰী ডাঙৰীয়াৰ এই চাতুৰ্যতা, এই চতুৰালিটো আছে।
আনহাতে মন কৰিব বিধানসভাৰ মজিয়াত হোৱা বিভিন্ন অধিৱেশনত যদি বিতৰ্কসমূহ মন কৰে তেতিয়া দেখিব বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীৰ ভূমিকা যেন সন্দেহৰ আৱৰ্তত মন কৰিব এইকাৰণে মন কৰিব মানে খেনক দেখি ৰন্ধা বঢ়া খেনক দেখি দুৱাৰ মাৰা এই ধৰণৰ স্থিতিও তেওঁ লৈছে নেকি এই কথাবোৰৰ আলোচনা কৰিব লাগে আগতে আমি কি ভাবিছিলোঁ বিধানসভাৰ অধ্যক্ষ মানে তেওঁ নিৰপেক্ষ মানুহ তেওঁ খুব ভাল মানুহ গোলাপ বৰবৰাও আছিল পুলকেশ বৰুৱাও আছিল আমি জনা গতিকে খুব ভাল মানুহ মানে সকলোকে সমান চকুৰে চাই বিষয়বোৰ সদনত উপস্থাপন হোৱাটো বিচাৰে বিষয়বোৰ দৰকাৰ হ'লে ৰাজ্যপালৰ কাষলৈ লৈ যায় বিষয়বোৰ সমাধান হোৱাটো বিচাৰে মুঠতে কিন্তু এইগৰাকী বিশ্বজিৎ দৈমাৰীৰ স্থিতি ভূমিকা বা তেওঁৰ পদক্ষেপ কিন্তু সন্দেহৰ আৱৰ্তত বিভিন্ন সময়ত তেওঁক বিভিন্নজনে বিভিন্ন ধৰণে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে আনকি এই পৰ্যায় পাইছে এতিয়া APCCয়ে ইয়াৰ বিৰুদ্ধে আদালতলৈ যাব মানে আদালতলৈ যাবলগীয়া পৰিৱেশ এটা হৈছে ভাবক বৰখাস্ত হোৱা 6 গৰাকী বিধায়কৰ পদ খাৰিজ কৰা নাই আৰু এই কাৰণে কংগ্ৰেছ আদালতলৈ যাব চিন্তা কৰক মানে ক'ৰ পৰা ক'লৈ গৈ আছে গতিকে বিশ্বজিৎ দৈমাৰীৰ ভূমিকা সম্পৰ্কত আপোনালোকে স্পষ্টকৈ কওক মুকলিকৈ কওক আচলতে কি বাকী মই তেওঁ ক'ৰ পৰা আহিছিল তেওঁৰ ইতিহাস কি এই কথাবোৰ কোৱাৰ প্ৰয়োজন নাই বেছিভাগেই জানে গতিকে এনেকুৱা এগৰাকী অধ্যক্ষ আপোনালোকে বিচাৰে নে নিবিচাৰে এই কথাটোৱে জনাওক